ইতিমধ্যে আমি দুটা কোৱেশ্চন কৰিছো কোৱেশ্চন নম্বৰ 1 আৰু 3 বেলেগ বেলেগ টাইপৰ আছিল এতিয়া আমি কোৱেশ্চন নম্বৰ 5 টো লৈছো এটো এটা হেকিটা কোৱেশ্চনৰ পৰা অলপ বেলেগ ধৰণৰ বেলেগ মানে বেলেগ এটো কেছত কৈছো ফাংচনটোৰ ডেফিনেশনটো বেলেগ কে দিয়া আছে ইয়াত ইন্টাৰভেল আছে আৰু তাৰ ডেফিনেশন বেলেগ বেলেগ কথাটো বুজি পাইছানে সো ইয়াত x less than আৰু equal এই দুটাৰ কাৰণে fx x দিছে আৰু x greater than 1 ৰ কাৰণে 5 দিছে fx ৰ ভ্যালুটো বেলেগ বেলেগ ইন্টাৰভেলত বেলেগ বেলেগ ভ্যালু তো তেনেকুৱা ফাংচন এটাত কন্টিনিউটি চেক কৰিব লাগে নিৰ্দিষ্ট তিনটা পইণ্টত পইণ্ট তিনটা দিছে 0 1 আৰু 2 নেক্সট স্টেপত আমি কাৰ্টেছিয়ান প্লেনখনত কত কত আমি কন্টিনিউটি চেক কৰিম হেতু ডিফাইন কৰিছো x এটো 0 পইণ্ট আৰু 1 আৰু নেক্সট 2 এফালে আছে তিনিটা পইণ্ট 1 ত ফাংচনটোৱে ডেফিনেশন চেঞ্জ কৰিছে মন কৰিবা আমি আগলৈ আগবাঢ়ো যে এটো 1 যত ফাংচনটোৱে ডেফিনেশন চেঞ্জ কৰিছে ইয়াৰ ৰাইট সাইডে আৰু লেফট সাইডে দুটা পাৰ্ট আছে আমি পাৰ্ট দুটাত কোনটো ইন্টাৰভেলত কি ডেফিনেশন ব্যৱহাৰ কৰিছো মন কৰিবা এটো 1 ৰ লেফট সাইডে fx x ডেফিনেশন টো ব্যৱহাৰ কৰিবলৈ কোৱা আছে আৰু নেক্সট এটো ৰাইট সাইডে 1 ৰ ক্লিয়াৰ কৰি লবা গোটে প্লেনখন তিনটা ভাগত ভাগ হৈছে ৰাইট সাইড লেফট সাইড আৰু at 1 ঠিক আছে আৰু ৰাইট সাইডৰ কাৰণে ডেফিনেশন আছে fx 5 হ'ব এতিয়া আমি কন্টিনিউটি চেক কৰিছো at 0 আৰু 0 ৰ ৰাইট সাইড লেফট সাইডে তুমি চাই লোৱা ডেফিনেশন চেঞ্জ হৈছে নে নাই হোৱা কথাটো মন কৰিবা এটো 0 ৰ লেফট সাইড 0 লেফট সাইডত কি আছে fx x হ'ব আৰু ৰাইট সাইডে এটো ৰাইট সাইড বেছি দূৰলে নহয় 0 ৰাইট মানে এখিনি গোটেইখিনি নহয় দে নেবাৰহুড বুলি কয় এটো নেবাৰহুড অফ 0 বা নেবাৰহুড অফ দ্যাট পইণ্ট ঠিক আছে 0 ৰাইট সাইডে আমি ফাংচনটো যেটো লম যেটো ডেফিনেশন লম হেতু ডিপেন্ড কৰিব এটো এৰিয়াত এটো ইন্টাৰভেলত কি ডেফিনেশন দিয়া আছে ঠিক আছে এতিয়া এটো পইণ্টটো যেটো 0 ৰাইট সাইডে হে পইণ্টটো 1 ৰ লেস হয় লেস দেন 1 তো লেস দেন 1 ৰ কাৰণে ডেফিনেশনটো এটো fx x এ দিয়া আছে আৰু fx x এতিয়া আমাৰ 0 ৰাইট সাইডেও হ'ব লেফট সাইডেও হ'ব যেহেতু এই দুইটা পইণ্ট 1 তকে হৰু তো গতিকে সেম ডেফিনেশন আমি কি কৰো আমি স্ট্ৰেইট ওয়ে লিমিট উলিয়াও তুমি মন কৰিবা এতিয়া নেক্সট স্টেপত আমি 0 straight away limit উলিয়াইছো x tends to 0 লৈছো আৰু ভ্যালুটো fx x এটো পুট কৰিছো তো 0 পাইছো 0 ভ্যালু অফ দি ফাংচন f0 0 এটো ডিফাইন কৰা আছে fx x ৰ পৰা ইয়াত যদি 0 পুট কৰো তেতিয়া হলে এটো 0 এ হ'ব এটো কথাটো মন কৰিছা ঠিক আছে তাৰপিছত নেক্সট স্টেপত দুইটা ভ্যালু একে হল হেতু লিমিট আৰু ভ্যালু অফ দি ফাংচন hence fx is continuous at x 0 0 ত আমি কন্টিনিউয়াস পালো হ'ব এতিয়া আমি 1 ত চেক কৰিম 1 ত চেক কৰিবলৈ হলে 1 ৰ লেফট আৰু ৰাইট এই দুটা কথা মন কৰিবা লেফট সাইডে মানে এটো সাইডে আৰু ইয়াত ডেফিনেশন কি হ'ব fx x হ'ব হয়নে 1 ৰ ৰাইট সাইডে fx 5 লব লাগিব ঠিক আছে হেটো বাই ডেফিনেশন তো আমি ইয়াত ডেফিনেশন দুটা ইয়াত আমি ডেফিনেশন দুটা বেলেগ বেলেগ পালো so we need to find the left hand limit and the right hand limit separately উলিয়াব লাগিবই হেতু কথা বুজি পাইছা নে আগৰটো উলিওৱা নাই এতিয়া উলিয়াব লাগিব এটা লেফট হ্যান্ড লিমিটে স্টার্ট কৰিছো লেফট হ্যান্ড লিমিট 1 মাইনাস ইউজ কৰিম fx আৰু ৰিপ্লেস x এ ৰিপ্লেস কৰিব fx ক আৰু তাত 1 সাবস্টিটিউট হ'ব কাৰণ আমি 1 পইণ্টত লিমিট উলিয়াইছো so it is 1 okay next right hand side উলিয়াম right hand side 1 পজিটিভ fx 5 বুজি পাইছা এতিয়া তাৰপিছত এটো 5 এটা দুইটা বেলেগ বেলেগ ওলালে তো হে কাৰণে আমাৰ 1 ত আসলতে ডিসকন্টিনিউয়াস হ'ব কিন্তু এটো প্ৰসেসৰ নিয়ম মানে হে কাৰণে ভ্যালুটো উলিয়াই দিছো এট x 1 value of the function f1 1 as fx x for x less than equal to 1 this must required for writing systematically okay তাৰ মানে এতিয়া আমাৰ কি হৈ গল ডিসিশনটো হৈ গল কি ইয়াত ডিসকন্টিনিউয়াস হ'ব কথাটো ধৰি পাইছানে
left hand limit, therefore left hand limit not equal to right hand limit, hence fx is discontinuous at x is equal to 1. তো আমাৰ তিনটা পইণ্ট দিয়া আছিলে, এটা আছিলে 0, এটা 1 আৰু এটা 2. আমি 2 তুমি চেক কৰোঁ এতিয়া। 2ৰ কাৰণে 2 ৰাইট আৰু লেফ্টত তুমি মন কৰিবা, এইটো যেনিবা সাপোজ দিস ইজ 2, দিস ইজ 2, 2 ৰাইটত এতিয়া কি হ'ব আৰু লেফ্টত কি হ'ব? লেফ্ট বা ৰাইট যিয়ে নহওক লাগিলে এই গোটেই দুইটা পইণ্টে হ'ব, 2 ৰাইট হওক 2 লেফ্ট হওক, দুইটা পইণ্টেই 1তকৈ ডাঙৰ, গ্ৰেটাৰ দেন 1. So for that definition of fx is equal to 5. That means here on both points our definition is same. So we are not going to find left hand limit or right hand limit. So তেতিয়া আমি কি কৰিব লাগিব বুজি পাইছা চাগে? পুনে পুনে আমি লিমিট উলিয়াম x tends to 2 লৈ, আৰু এতিয়া limiting value to this one which is 5. Okay, and that x is equal to 2, value of the function f2 is equal to 5. It is a constant function hoy, fx is equal to 5. Ekarone eke thakibo aru limit to limiting value or value of the function eke ulale. Tarone etu 2 continuous. Eta tinta point or code continuous hol or code discontinuous hol. 0 aru 2 continuous palu, 1 or discontinuous hol. Clear? Tetia hole ami next question to move koru. Okay, so here many questions are there, but all questions are same, similar one. Function bur beleg beleg, definition bur beleg beleg, pattern to eke. Yat tumi mon korise ne interval to etu 1 or 2 ahi gol aru greater than 2 less than equal to 2 ta kane definition to bodli kori dise, but style eke hobo, ebur sob eke type or. Ami eta try kori saw next 6 to tat ki hoy eta 1 আৰু এটা 2, এই দুটা পইণ্ট। তো 1 to নেক্সট টু 2 এইটোৱে হ'ব, আৰু 2তে তাৰমানে ডিভাইড হৈছে ফিল্ডখন, এইটো চাইড এটা আৰু এইটো চাইডে এটা। নেক্সট ইটো চাইডে মন কৰিছানে? লেফ্ট চাইডে এইটো হ'ব। তো ইয়াত ফাংচনটো ক'ত কেনেকৈ হয় এবাৰ অবজাৰ্ভ কৰিবা। এডাল ছেপাৰেশ্যন লাইনডাল, তো লেফ্ট সাইডে fx is equal to 2x plus 3 আছে, আৰু রাইট সাইডে 2x minus 3 আছে। ঠিক আছে, এইটা ক্লিয়ার কৰিবা। আমি কোড আমি লিমিটটো উলিয়াওঁতে রাইট হ্যান্ড আৰু লেফ্ট হ্যান্ড লিমিট উলিয়াব লাগিব, আৰু কোড স্ট্রেট উলিয়াব পাৰিম, সেইটো কাৰণতে এইটো ক্লিয়ার কৰি ৰাখিব লাগিব। ওকে, so next see, let's see greater than 2 be an arbitrary real number. এইটো arbitrary real number কোনটো ইন্টারভেলৰ কাৰণে ললে? c greater than 2 মানে এখিনি গোটেই পাৰ্টটোৰ কাৰণে। এইটো ৰাইট সাইড অফ 2 নিয়াৰেষ্ট টু নেইবাৰহুডত নহয়, কমপ্লিট এখন মানে এইটো ইন্টাৰভেলৰ কাৰণে। তেনেকুৱা ইন্টাৰভেলৰ কাৰণে আমি c এজিউম কৰিব লাগে, সেই কথাটো কোৱা আছিলে। তো সেইটো ইন্টাৰভেলৰ কাৰণে c এটা আৰ্বিট্ৰাৰি ৰিয়েল নাম্বাৰ এজিউম কৰিলে, আৰু তাত লিমিটটো ষ্ট্ৰেট কাট উলিয়াইছে পুনে পুনে x টেন্স টু c লৈ। ঠিক আছে, ইয়াত তাৰমানে c যেনিবা ইয়াতে তুমি এটা পইণ্ট ল'লা c, সাপোজ এইখিনিতে এটা পইণ্ট ল'লা c, তো এইটো c ৰাইট বা লেফ্টত তুমি কি পাবা? ডেফিনেশ্যনটো একেটাই হ'ব, 2x minus 3 only, right or left, whatever, definition is same. So in that case we can find the limit straight away, isn't it? তো এইটো পুনে পুনে আমি ডেফিনেশ্যনটোত c টো পুট কৰি দিলে 2c minus 3 পালো, এইটো লিমিটিং ভ্যালু, আৰু ভ্যালুটো একেই 2c minus 3। এইখিনি তুমি অবজাৰ্ভ কৰিলে ইজিলি বুজি পাবা। তো দুইটা ইকুৱেল হ'ল, হেন্স fx is continuous for the interval x greater than 2। তাৰমানে এইটো ইন্টাৰভেলত ফাংচনটো কন্টিনিউয়াস পালো। ঠিক আছে, এতিয়া আমি লেফ্ট সাইডৰ কাৰণে বা এটটোত প্ৰথমতে কৰো, সিস্টেমেটিক্যালি যাও। কেস নাম্বাৰ এইটো 1 হৈ গ'ল, কেস নাম্বাৰ 2 c is equal to 2 এক্স্যাক্টলি পইণ্ট 2 কৰিম। তেতিয়াহ'লে 2ৰ ৰাইট আৰু 2ৰ লেফ্টৰ ডেফিনেশ্যন দুটা বেলেগ বেলেগ, কিন্তু এইটো মন কৰিবা। সেইকাৰণে ৰাইট হ্যান্ড লিমিট আৰু লেফ্ট হ্যান্ড লিমিট দুইটা উলিয়াম এতিয়া। ওকে, এটা লেফ্ট হ্যান্ড লিমিট এইটো চোৱা উলিয়াইছো, 2x plus 3 লেফ্টত, তাত ভ্যালু পুট কৰি দিলে এইটো 7 পালো। ঠিক আছে, আৰু ৰাইটত ৰাইট হ্যান্ড লিমিটটো এইটো 2 পজিটিভত লিমিট লৈ কৰিছো, 2x minus 3 হ'ব এইটো ডেফিনেশ্যন। সো ভ্যালু এতিয়া পালো 1। তো দুইটা বেলেগ বেলেগ, তাৰমানে এতিয়া অলপ অলপ বুজি পালো, ৰাইট হ্যান্ড লিমিট আৰু লেফ্ট হ্যান্ড লিমিট দুইটা বেলেগ বেলেগ, হেন্স the function is not continuous at point 2, but systematically আমি লিখি গৈছো value of the function is this, at 2 definition to asile 2x plus 2 নহয় জানো?
সেইকাৰণে এইটো পজিটিভ কৰি দিছোঁ 2x plus 3 আৰু এইটো হ'ব 7 ঠিক আছে 2 into 2 plus 3 equal to 7 as fx is equal to 2x plus 3 for x less than equal to 2 ঠিক আছে ভ্যালু টু 7 হৈ গল আৰু লেফট হ্যান্ড লিমিট 7 এই দুটা ইকুয়াল কিন্তু রাইট হ্যান্ড লিমিট টু 1 সেইকাৰণে এটো কি হ'ব ডিসকন্টিনিউয়াস হ'ব এটাকিটা ইকুয়াল হ'ব লাগে all the three quantities must be same so at 2 fx is discontinuous এটো ডিসিশনটো লিখি দিলে হল আৰু এটো okay left hand limit not equal to right hand limit hence fx is discontinuous at x is equal to 2 next আমি কোড চেক কৰিব লাগিব লেফট টুৰ লেফটত এখিনি কাৰণে c less than 2 be an arbitrary real number এটো বুজি পাইছা তাৰছত লিমিট উলিয়ালো 2c plus 3 পালো আৰু ভ্যালুটো c উলিয়াছো fc 2c plus 3 এটো ভ্যালু অফ দি ফাংশন at that point আৰু দুইটা ইকুয়াল পালো 2c plus 3 2c plus 3 এটো 2c plus 3 নহয় জানো এটো আৰু এটো তো দুইটা একে হলত আৰু ফাংশনটো কন্টিনিউয়াসে হয় এতিয়া আমাক উলিয়াবলৈ কৈছিলে পয়েন্ট অফ ডিসকন্টিনিউইটি কাৰণে ফাইনাল লাইনটো হ'ব hence the point of discontinuity of fx is at x is equal to 2 this is important point got it I think you understood the concept okay thank you